হিন্দুসকলৰ গৰু খালে যদি ধৰ্ম যায়, ছাগলী খালে ধৰ্ম নাযায় নেকি? গৰু খালে ধৰ্ম যায় মানুহৰ, ছাগলী খালে ধৰ্ম নাযায়। টাই আহোমসকলেও পূজাৰ সময়ত গৰুৰ মাংস খাইছিল। টাই আহোমসকলৰ দৰেই কুৰকুৰাংসকলেও পূজা পাতত মুৰ্গী কণী, মুৰ্গী মুৰ্গা, ছাগলী গাহৰি, গৰু ম'হ, লাও পানী আগবঢ়াইছিলে আৰু খাইছিলে। গৰু খালে ধৰ্ম যায় মানুহৰ, ছাগলী খালে ধৰ্ম নাযায়। আদিবাসীসকলে জংঘলত বাস কৰিছিলে জীৱ জন্তুৰ লগত, জীৱ জন্তুকে চিকাৰ কৰি খাইছিলে। টাই আহোমসকলৰ দৰেই কুৰকুৰাংসকলেও পূজা পাতত মুৰ্গী কণী, মুৰ্গী মুৰ্গা, ছাগলী গাহৰি, গৰু ম'হ, লাও পানী আগবঢ়াইছিলে আৰু খাইছিলে। আজিকালি এক শ্ৰেণী অন্ধভক্ত ওলাই গৈছে হিন্দুগিৰি কৰিবলৈ। ৰিলিজিয়াছ প্ৰেক্টিছ কৰাৰ কাৰণে এতিয়াও আদিবাসী চুবুৰীবিলাকত পূজা কৰা আইথান আছে। অসমীয়া চুবুৰীত নামঘৰ আছে, মুছলমান চুবুৰীত মছজিদ আছে, খ্ৰীষ্টান চুবুৰীত গীৰ্জাঘৰ আছে। ধৰ্মৰ লগত খাদ্যৰ কোনো সম্পৰ্ক নাই। প্ৰকৃতিয়ে যিটোৱেই দিছে তাকেই আমি দিছোঁ, তাকেই আমি খাইছোঁ, তাৰ ওপৰতে আমি নিৰ্ভৰ। প্ৰকৃতিয়ে সৃষ্টি কৰিছে, প্ৰকৃতিয়ে পোহৰ দিছে, প্ৰকৃতিয়ে আহাৰ দিছে, প্ৰকৃতিয়ে অক্সিজেন দিছে। প্ৰকৃতিক আমি মাতৃ আৰু প্ৰকৃতিকে আমি পিতৃ আৰু পূৰ্বপুৰুষক জন্মদাতা হিচাপে তেওঁলোকক আগবঢ়াওঁ আৰু তাকেই আমি খাওঁ। এইটোৱেই হ'ল আমাৰ আদিবাসীসকলৰ আদিবাসী ধৰ্ম। জয় আদিবাসী।